is মই তোমাক বিক্ৰমৰ বিষয়ে যিবোৰ কথা কৈছিলো সেইবোৰ মিছা আছিল সেইবোৰ মোৰ প্ৰতিশোধ আছিল কস্তুৰী সি মোক অস্বীকাৰ কৰি তোমাক কেনেকৈ স্বীকাৰ কৰিব পাৰি ভুল কৰিলা এইটো তুমি মেঘালী মান্তি কেনেকৈ হ'ল কস্তুৰীৰ ওচৰত যাবলৈ এনেই মান্তি হ'বনে মই কৰাইছো মান্তি কস্তুৰীয়ে কিন্তু ভাল কাম নকৰিলে জানানে তোমাক কিন্তু এনেকে চৰটো মাৰিব নালাগিছিলে আয়ৈ মোৰ কাণত এতিয়াও বাজি আছে জানানে চৰৰ শব্দ আপুনি এইবোৰ দুখৰ কাহিনী মোক কিয় শুনাই আছে কাৰণ আমাৰ দুয়োৰে শত্ৰু এজনীয়ে কস্তুৰী প্লিজ বেয়া নাপাব মই একো কৰিব নোৱাৰো প্লিজ মোৰ আজি মাক লগ কৰাটো বৰ দৰকাৰী যা মাতি দে গৈ আহিবলৈ কও গৈ মা আপুনি অলপ সুস্থ হৈছেনে মা বুলি মাতিছাহে অন্তৰৰ পৰা মা জ্ঞান কৰা জানো মোক ক্ষমা কৰি দিয়ক মা ভুল হৈ গ'ল মোৰ আচলতে মই ছোৱালীজনী বৰ অকৰা একো বুজি নাপাওঁ আজি ইমান দিনে মালৈ মনত পৰিছিল সেইদিনা তুমি পায়স বনাই আনি মোক খুৱাই দিছিলা যে তেতিয়া ভাবিছিলো মই মোৰ ছোৱালীজনীক পালো এক মুহূৰ্ততে কেনেকৈ পৰ কৰি দিলা আপুনি মোক নিজৰ ছোৱালী বুলি ভাবি মোক ক্ষমা কৰি দিয়ক দুদিনতে আপুনি যি মৰম দিছে সেই মৰম মই কেতিয়াও পাহৰিব নোৱাৰো মোৰ কথা বাদ দিয়া কিন্তু মোৰ ল'ৰাটো 3 সপ্তাহ সি হস্পিটেলত পৰি থাকিল তুমি এবাৰ গৈছিলানে তাৰ ওচৰলৈ হস্পিটেলৰ পৰা সি উভতিহে আহিল ৰাতি ৰাতি তাৰ ৰুমৰ পৰা মই কন্দাৰ শব্দ পাওঁ মই বৰ কষ্ট পাওঁ খং উঠে কোন সেই কস্তুৰী যাৰ কাৰণে সি নিজক ইমান কষ্ট দিছে সি কি আৰু ছোৱালী নাপাব নেকি মই বুজি পাইছো মা মই আপোনাক কথা দিছো কোনেও আৰু মোৰ মন সলনি কৰিব নোৱাৰে আপোনাৰ নিচিনা মাকৰ সন্তানে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে মোক কথা দিয়াৰ আগতে নিজকে এবাৰ প্ৰশ্ন কৰি চোৱা তুমি তোমাৰ দেউতাৰ বিৰুদ্ধে গৈ বিক্ৰমৰ লগত সম্পৰ্ক ৰাখিব পাৰিবা জানো আৰু যদি নোৱাৰা এতিয়াই উভতি যোৱা
চাদোষ জীৱনত এটা ভুল কেতিয়াও নকৰিবি প্ৰেম নকৰিবি আচলতে প্ৰেমটো কৰা বস্তু নহয় হৈ যায় যেতিয়াই তোৰ জীৱনত প্ৰেমৰ ৰিংটনটো বাজিব সেই মুহূৰ্ততে কাটি পেলাবি ফোনটো কাটি দে এতিয়া চা তহঁতে এইজন বিক্ৰমক দেখিছ অনবৰতে বাঘৰ নিচিনা গৰজি থাকে কিন্তু এইজন বিক্ৰমৰ ভিতৰতো এজন কোমল হৃদয়ৰ বিক্ৰম আছে যিখন হৃদয়ে অনবৰতে কান্দি থাকে কিন্তু তহঁতে নেদেখ এয়া চা মই অনবৰতে কস্তুৰীক য'তে ত'তে দেখো তাই মোৰ ফালে আহি আছে কিন্তু কস্তুৰী কিয় আহিব তাইতো তাইৰ আৰু মোৰ মাজত সম্পৰ্ক নাই বুলি গুচি গৈছিল মোক ক্ষমা কৰি দিয়া বিক্ৰম মেঘালীয়ে মোক মিছা কাহিনী শুনাইছিল আৰু দেউতায়ো কৈছিল তুমি ভাল ল'ৰা নহয় বুলি আৰু সেইদিনা সেইদিনা মই একেবাৰে গান্ধীবাদী হৈ গৈছে কিন্তু অৰিজিনাল মাংসই বইলিতো ভগাই লওঁ দে মই মূল মাজতে নাই আমি গোটেইকেইটা আকৌ কতুলি অ কতু মই বুজিব পাৰিছো কিবা নিশ্চয় এনেকুৱা হ'ব লাগিব যাৰ বাবে তোমাৰ খং উঠিল তুমি তোমাৰ খং কমাব নালাগে বিক্ৰম তুমি যেনেকৈ আছা তেনেকৈ থাকা মাত্ৰ মোক ক্ষমা কৰি দিয়া আৰু মোক এটা সুযোগ দিয়া ক্ষমা কৰিবলৈ বেয়াটো পাব লাগিব সিদিনা ময়ো মেঘালীক এচৰ দিছো জীৱনত কেতিয়াও কাৰো ওপৰত হাত উঠাই পোৱা নাছিলো কিন্তু নোৱাৰিলো মেঘালীক তুমি চৰ মানে ক'ত লগ পালা আমাৰ ঘৰলৈ আহিছিল সকলো সঁচা কথাবোৰ ক'বলৈ নিশ্চয় প্ৰণয়ৰ কাম হ'ব মই তোমাৰ মাকো কৈছো তোমাকো কওঁ যদি দেউতা মান্তি নহয়ও মই তোমাৰ লগতেই থাকিম প্ৰয়োজনত দেউতাৰ বিৰুদ্ধে গৈ হ'লেও তোমাৰ লগত সম্পৰ্ক ৰাখিম হেল্ল'
কৈছ আৰে সঁচা কৈছ না কস্তুৰী হেল্ল' কি কবে পাৰ্টি ঐ কি খাবি ক হ'ব দে 3 কেজি লৈ আহিছো ৰ নহয় দেউতা আজি বিক্ৰমৰ ঘৰলৈ গৈছিলোঁ দেউতা তুমি এনেকুৱা কিয় কৰিছা যে তুমি কথাবোৰ আগৰ পৰাই জানা নাই মই কেনেকৈ জানিম এইমাত্ৰ তোৰ পৰাহে শুনিলো দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে ক'ত গৈছিলি অলপ ওলাইছিলোঁ দেউতা বহ তোমাৰ বাবে আনিছোঁ এখন ধুনীয়া কিতাপ কিতাপ ধুনীয়া কিতাপ নেদেখা জনলৈ বুলি পঢ়িম পিছত পঢ়িম আজি মনটো ইমান ভাল যে কি কথা এইজনীহে মোৰ পুৰণি কস্তুৰীজনী সদায় এনেকৈ হাঁহি মাতি থাকিবি দেই তই এইকেইদিন ইমান মন মাৰি আছ মোৰ বেয়াই লাগি গৈছিল মই জানো তই মোৰ কথাবিলাক বুজি পালি আৰু পুৰণি সকলো কথা পাহৰি নতুন দিশত আগবাঢ়িলি নহয় দেউতা আজি মই বিক্ৰমৰ ঘৰলৈ গৈছিলোঁ আমাৰ মাজত ভুল বুজাবুজি হৈছিল দেউতা আৰু তুমিও বিক্ৰমৰ বিষয়ে ভুল শুনিছা বিক্ৰম আৰু মেঘালীৰ মাজত কোনো সম্পৰ্ক নাই তুমি মই যি শুনিছো সেয়া মেঘালীৰ মনে সজা কাহিনীহে আছিল বিক্ৰমে নাৰীক সন্মান কৰিব জানে বহুতে মেঘালীৰ মনে সজা কাহিনীক সঁচা বুলিও ভাবে আৰু বহুতে সঁচাটোও জানে বিক্ৰম বেয়া ল'ৰা নহয় দেউতা আৰু কি জানা দেউতা সিদিনা যে বিক্ৰম আহিছিল আমাৰ ঘৰলৈ তোমাক লগ কৰিবলৈ সিদিনা আচলতে তাক ফচুৱাহে হৈছিল যাতে আমাৰ ঘৰৰ সন্মুখত সি মাৰপিট কৰক আৰু আমি তাক দেখি ভুল বুজো দেউতা তুমি এনেকুৱা কিয় কৰিছা যে তুমি কথাবোৰ আগৰ পৰাই জানা নাই মই কেনেকৈ জানিম এইমাত্ৰ তোৰ পৰাহে শুনিলো নাজানো মই তেতিয়াহ'লে একো নোখোৱা কিয় নাজানো সিমান এটা ডাঙৰ ভুলৰ পৰা পৰ্দা আঁতৰিল তুমি একো ৰিয়েক্টে কৰা নাই যে মই জানো দেউতা তুমি মোৰ ভালটোৱে বিচাৰা সুখ বিচাৰা কিন্তু মোৰ সুখ যে তোমাৰ আৰু বিক্ৰমৰ মাজতে মই বিক্ৰমক পাহৰিব নোৱাৰো দেউতা তুমি অবিহনে যেনেদৰে মই জীয়াই থাকিব নোৱাৰো বিক্ৰম অবিহনেও নোৱাৰো যদি তুমি মোক জীয়াই থকাটো বিচাৰা মোৰ মুখত হাঁহি বিচাৰা তেতিয়াহ'লে বিক্ৰমক স্বীকাৰ কৰা দেউতা প্লিজ মোৰ বাবে তই প্ৰেমৰ পৰীক্ষা বহুত দিলি এতিয়া
কস্তুৰীৰ পাল দুটি মনৰ জোনাকৰ পোহৰ আজি কি খাবি ক মা যি ইচ্ছা থাকে বনাই ক তই কেব মাছ নে মাংস কি খাবি ক না মাছ ন মাংস চাওঁ হাঁহি দিছেনে বাৰু কি হ'ল কিয় মন মাৰি আছে কচোন হাঁহিলে নাই বাৰু হাঁহিলে ভাল দেখিতো তোক চাওঁ হা এতিয়াও ফূৰ্তি কৰিব নাই হোৱা কি কৈ আছে এইবোৰ তই প্ৰেমৰ পৰীক্ষা বহুত দিলি এতিয়া কস্তুৰীৰ পাল ময়ো চাওঁ দেউতাকৰ বাধা নামানি তোৰ লগত তাই কেনেকৈ থিয় হয় প্ৰেম কৰিবলৈ সহজ কিন্তু এই সম্পৰ্কটো বজাই ৰখাত বহুত টান কস্তুৰী এই প্ৰেমৰ পৰীক্ষাত সফল হ'লেহে মই ফূৰ্তি কৰিম এতিয়া নহয় তাই তোৰ প্ৰতি কিমান ভাল পোৱা আছে তেতিয়াহে বুজিম তই ধৈৰ্য ধৰ দুটি মনৰ জোনাক দুটি মনৰ জোনাক দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱ